মহানগৰীত মাই চিটি মাই ৰান শীৰ্ষক মাৰাথন সৰুসজাই ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা এই মাৰাথনৰ ফ্লেগ অফ কৰে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই 42 কিলোমিটাৰ 21 কিলোমিটাৰ 10 কিলোমিটাৰ 5 কিলোমিটাৰ 1 কিলোমিটাৰ 5টা শাখাত অনুষ্ঠিত হৈছে এই মাৰাথন 5 শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এই মাৰাথনত অংশগ্ৰহণ কৰা এইসকল প্ৰতিযোগী এয়া পুৱাৰ ভাগত অনুষ্ঠিত হোৱা মহানগৰীৰ মাই চিটি মাই ৰান শীৰ্ষক মাৰাথন প্ৰতিযোগিতাৰ দৃশ্য সৰুসজাই ষ্টেডিয়ামৰ পৰা আৰম্ভ হৈছিল এই প্ৰতিযোগিতা ইয়াত সকলো আহি পেলাই আজি গাঁৱতী মাৰাথন পাৰ্টিচিপেট কৰিবলৈ গৈছে ৰাতিপুৱা 4 বজাৰ পৰা চলি আছে গাঁৱতী মাৰাথন আৰু এনেকুৱা বস্তু আমাৰ গাঁৱতীত নতুনকৈ যোৱা 4-5 বছৰৰ পৰা বেছিকৈ হৈ আছে আৰু যথেষ্ট পাৰ্টিচিপেশ্যন কৰিছে আৰু বিশেষকৈ সেইকেইটা বস্তু আমাৰ গোটেই নতুন জেনেৰেশ্যন যুৱক যুৱতী ফিজিকেলি ফিট থাকিবলৈ আৰু এটা স্পিৰিটটো ডেভেলপ হয় এটা গ্ৰুপ হিচাপে এটা টিম হিচাপে আৰু বিভিন্ন ধৰণৰ ইয়াত এটা ইকনমিও আছে ইয়াত মানে বিভিন্ন ধৰণৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হয় আৰু মই আশা কৰিছোঁ যে আমাৰ প্ৰেৰণা আইচৱা গাঁৱতী মাৰাথন পেপাৰ মেচ আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আগবাঢ়ি আহি পেলাই আজি কৰিছে আৰু গোটেই প্ৰগ্ৰাম টাইমত আৰম্ভ হৈ আছে আৰু আমি আশা কৰিছোঁ যে ইয়াতে লোকেল আমাৰ গুৱাহাটীৰে নহয় অসমৰে নহয় আৰু বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে আৰু এনেকুৱা এক্টিভলি আমি আমাৰ ছ'চাইটি আমি ডেভেলপ কৰিবলগীয়া দৰকাৰ আছে